নগাঁও আৰক্ষীৰ বৃহৎ সাফল্য আৰক্ষীৰ অভিযানত জব্দ হয় চুৰি সামগ্ৰী মজুত কৰা এটা গুদাম উদ্ধাৰ হল 8 লক্ষাধিক টকাৰ চুৰি সামগ্ৰী নগাঁও চহৰৰ চেয়াপট্টিৰ ৰেল লাইনৰ সমীপত আছিল এই গুদামটো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 4টা গভাই চোৰক উদ্ধাৰ হৈছে সিলিং ফেন এডজাস্টৰ ফেন বাসন বৰ্তন সুইটকেছ এচিৰ তার বিভিন্ন সাবুনৰ কাৰ্টুন প্লাষ্টিকৰ বাল্টিকে ধৰি বিভিন্ন দোকানৰ ইছলাম আসিকুল ইছলাম বিশ্বজিৎ বিশ্বাস আৰু হৰেজ আলী ইয়াৰে বিশ্বজিৎ বিশ্বাসৰ ঘৰ গুৱাহাটীত নাৰেংগীত নগাঁও সদৰ অচি দেৱজিৎ দাসৰ নেতৃত্বত চলিছিল অভিযান উদ্ধাৰ হৈছে দুখন কৈ ই ৰিক্সাও এটা মৰিকৰং ৰেল গেটৰ ওচৰত এটা মানে ৰেলৱে গেটৰ লগতে লাগি থকা এটা ঘৰৰ পৰা এইখিনি বস্তু উদ্ধাৰ কৰা হৈছে তাতে তেওঁলোকে এইবিলাক মজুত কৰিছিলে বিভিন্ন চুৰি কৰি আনি পেলাই তাতে মজুত কৰি ৰাখে আৰু কালি এটা আমি ইনফৰমেশ্যনৰ ভিত্তিত সেইখিনি উদ্ধাৰ কৰোঁ 4জন লোক গ্ৰেপ্তাৰ কৰা গৈছে নামকেইটা চাব লাগিব পাহৰিছোঁ তেওঁলোক এজনটো ইয়াৰে আপোনাৰ ৰেল গেটৰ ওচৰৰে দুজন আছে আপোনাৰ আমাৰ ইয়াৰ এইটো কোন জেগা আছিলে এইটো ৰ'ব পাহৰিছোঁ কঠীয়াতলি আছে এজন গুৱাহাটী ইয়াত আপোনাৰ ইলেক্ট্ৰিক ৱায়াৰ আছে আৰু এডজাষ্টিং ফেন বা আপোনাৰ বিভিন্ন ধৰণৰ কিবা কসমেটিক আইটেম আছে এনেধৰণৰ সামগ্ৰী আছে এটা ঘৰতে 6-7 লাখ টকাৰ মূল্য হ'ব